ৰাজ্যজুৰি চলি আছে ৰঙালী বিহুৰ ব্যাপক উৎসাহ। সাত বিহুৰ অন্যতম নাঙল বিহুৰ দিনটোত উত্তৰ গুৱাহাটীত বিহুৰ উখল মাখল পৰিৱেশ। উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহু। বৰ্ণাঢ্য কাৰ্যসূচীৰে দুপৰ নিশালৈ বিহুৰ আনন্দ উপভোগ কৰে সকলোৱে। মুকলি বিহুত উপস্থিত আছিল আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক টুটুমণি কলিতা, মহানগৰ জিলা আমচুৰ সাধাৰণ সম্পাদক সমীৰণ কলিতা সহ কেইবাগৰাকীও বিষয়ববীয়া। Ulaya, hey 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 ya Ulaya.
প্ৰথমে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ উলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত এখন সাংগঠনিকভাৱে শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা সদৌ উত্তৰগাড়ী ছাত্ৰ সন্থা আৰু সদৌ উত্তৰগাড়ী ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক বিহুৰ প্ৰতি ধাউতি আনিবলৈ বিহুৰ বিষয়ে জনাবলৈ অভিজ্ঞ প্ৰশিক্ষকক লগত লৈ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু তাৰ জৰিয়তে প্ৰত্যেক বছৰে প্ৰায় শ যুৱক যুৱতীক ছাত্ৰ ছাত্ৰীক নৱপ্ৰজন্মক বিহু শিকোৱা হৈছে, বিহু গান গাবলৈ শিকোৱা হৈছে, ঢোল বাদন কৰিবলৈ শিকোৱা হৈছে। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। এই বছৰ প্ৰায় 300তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীক উৎসাহ প্ৰদানৰ কাৰণে আজি এক মুকলি বিহুৰ আয়োজন কৰিছে আৰু আটকধুনীয়া এক পৰিৱেশত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এটা ধুনীয়া পৰিৱেশৰ মাজত বিহু অনুষ্ঠিত কৰিছে। তাৰ বাবে উত্তৰগাড়ী ছাত্ৰ সন্থা ধন্যবাদৰ পাত্ৰ আৰু ৰাইজেও ধুনীয়াকৈ আঁকোৱালি লৈছে, ৰাইজে আদৰ দিছে আৰু ৰাইজক আমি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃহত্তৰ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত আৰু আপোনালোকে দেখিছে যে আমি যোৱা 6 তাৰিখৰ পৰা 13 তাৰিখলৈ এক বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আন বছৰৰ দৰে এইবিলো আমি উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ দুৰ্গা মণ্ডপ ক্ষেত্ৰত আমি মুকলি বিহুৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইয়াতে অসমৰ যি লোককৃষ্টি সংস্কৃতি আছে তাক দেখাবলৈ বা প্ৰদৰ্শন কৰিবলৈ আমি অসমৰ যি শ্ৰীভূমি অসমৰ জনগোষ্ঠীয় নৃত্য আছে, খেৰাই নৃত্য আছে, ঝুমুৰ আছে, নেপালী নৃত্য আছে, লগতে আমাৰ কণ ছাত্ৰসকলৰ একেলগে 300 ছাত্ৰ ছাত্ৰীয়ে একেলগে এই বিহু প্ৰদৰ্শন কৰিছে। লগতে IIT গুৱাহাটীৰ পৰা যি তেওঁলোকে বায়'কেমিকেল এটা প্ৰডাক্ট নিৰ্মাণ কৰিছে, যিটো বস্তু মাটিৰ লগত মিলি গ'লেও তাতে মানে তাৰ পৰা কোনো প্ৰদূষণ নহয়, সেনেকুৱা প্ৰডাক্টটো তেওঁলোকে মুকলি কৰিছে। এই চেগতে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে উত্তৰ গুৱাহাটী অঞ্চলৰ পৰা বাতৰি পৰিৱেশন কৰা সমূহ সংবাদকৰ্মীলৈ এই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। উত্তৰগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই মুকলি বিহুৰ আয়োজন কৰা হৈছে। আজি এই অনুষ্ঠানটোত উপস্থিত থাকি আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ ৰাইজে দীপাৰ ডঙা উচ্চাৰে এই অনুষ্ঠানটো উপভোগ কৰিছে। আৰু আপোনালোক প্ৰশ্ন কৰাৰ দৰে আমি এই কথাটো হ'ল যে আমি নৱবৰ্ষ আৰু অসমীয়া নৱবৰ্ষত এই বহাগ হওক এটা প্ৰাণৰ বহাগ আৰু এই বহাগ নতুন প্ৰত্যাশা হওক, নতুন শুভকামনা হওক, এই বহাগে আনক আমাৰ জীৱনলৈ সমৃদ্ধি আৰু সুখ অনাবিল আনন্দ। আৰু এই আনন্দৰ মাজতে আমি এটা কথা লক্ষ্য কৰিব লাগিব, আমাৰ জাতিটোৱে কোনোদিন আমি এটা সীমা হেৰাই কিনে আমাৰ আনন্দ কৰা আমি দেখিবলৈ পোৱা নাযায়। অতীতৰ পৰা আমি দেখিবলৈ পাইছোঁ অসমীয়া ৰাইজে বিহুত আনন্দ কৰে, উদ্দীপনাৰে তেওঁলোকে বিহু উদযাপন কৰে, কিন্তু এই উদ্দীপনাত আমি থাকিব নোৱাৰিব, অসমবালি থাকিব নোৱাৰিব। গতিকে আমি এটা সীমাৰ মাজত থাকি আমি এই আনন্দ উপভোগ কৰিব লাগে আৰু বিহুটো আটাইৰ বাবে এটি বতৰা হৈ আগবাঢ়িব লাগে। উত্তৰ গুৱাহাটীৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, NTime 24।